আজি আপোনালোকক মোৰ স্কুলখন দেখাম। এইখন আমাৰ স্কুল। আহকচোন ভিতৰলৈ যাওঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখাওঁ কিমান ভাল ল'ৰা ছোৱালী আছে আমাৰ ইয়াত, কিমান ডিচিপ্লিনত চলে। এয়া আমাৰ প্ৰধান শিক্ষক ৰাজীৱ কুমাৰ মহন্ত ছাৰ। আমাৰ ল'ৰা ছোৱালীকেইটা চাওকচোন কি ধুনীয়া, কিমান ভাল, কিমান ডিচিপ্লিনত থাকে। তোমাক এটা প্ৰশ্ন কৰি চাওঁ হে, তুমি কোৱাচোন বৰফেৰে সজা ঘৰটোক, বৰফৰ ঘৰটোক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? ইগলু। ভেৰি গুড। আৰু কাক সোধো, তুমি কোৱা। ফুলৰ উৎসৱ এটা পালন কৰা হয়, কি উৎসৱক ফুলৰ উৎসৱ বুলি কোৱা হয়? ওনাম। ভেৰি গুড। নেক্সট আমাৰ এই কণমানি পোৱালিটোক সুধি চাওঁ, তুমি কোৱাচোন বছৰৰ কোনটো মাহত কম দিন থাকে? ফেব্ৰুৱাৰী। ভেৰি গুড। চবেই হাত চাপৰি বজাই দিয়া। তোমাক সোধো এইবাৰ, তুমি ক'বা পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰাটো, নক্ষত্ৰটোক কি বুলি কোৱা হয়? সূৰ্য। বাহ, ইমান ভাল আমাৰ ল'ৰা ছোৱালীকেইটা। তোমাক কি সোধো, কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? মংগল গ্ৰহ। ভেৰি গুড, পাৰিছে। আমাৰ এই ধুনীয়া ছোৱালীজনীক সোধোচোন, তুমি ক'বাচোন পৃথিৱীৰ আটাইতকৈ ডাঙৰ পানীটোৰ নাম কি? নীলাতিমি। ভেৰি গুড। দেখিছে আমাৰ ল'ৰা ছোৱালীকেইটাক প্ৰশ্ন সুধিবই নোৱাৰি, ধুনীয়াকৈ উত্তৰ দিব পাৰে।